নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকৰ যদি 2024-25 বৰ্ষৰ নতুন লিষ্টখনত অৰ্থাৎ এই লিষ্টখনত যদি আপোনালোকৰ নাম আছে বা আপোনালোকৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই আৰু যিসকলৰ সোমাইছে তো আপোনালোকে কেনেকৈ লিষ্টখন চেক কৰিব বা আপোনালোকৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব। মই ইয়াতে দুটা ছিষ্টেমত আপোনালোকক দেখুৱাম যে আপোনালোকৰ পইচাটো কিয় সোমোৱা নাই আৰু যিসকলৰ সোমাইছে সেইসকলৰ কেনেকৈ সোমাইছে। তো আপোনালোকে নিশ্চয় ভাবিব পাৰে যে একেটা লিষ্টতে নাম আহিছে কিন্তু মোৰ পইচাটো সোমোৱা নাই, তেখেতৰ পইচাটো সোমাইছে। তো কেনেকৈ সোমাইছে সেয়া সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'ত দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, অকণো স্কিপ নকৰাকৈ চাব। যদিহে স্কিপ কৰি যায় পিছত আকৌ বুজি নাপাব, তাৰপিছত কমেণ্টত আপোনালোকে এনে যি টি বকি দিব বা আপোনালোকে কমেণ্ট কৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টো এবাৰ সম্পূৰ্ণ চাব, তাৰপিছত আপোনালোকে নিজে চাব পাৰিব যে আপোনালোকৰ কি প্ৰব্লেম হৈ আছে। যদিহে কিবা এটা প্ৰব্লেম আছে আপোনালোকে নিশ্চয় গম পাব যে কি প্ৰব্লেম হৈছে, সেয়াও আপোনালোকক ইয়াতে দেখুৱাম যদি আপোনালোকে সেইখিনি চাব বিচাৰে। তো ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই থৈছোঁ, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, মই ইয়াতে কেইটামান লিষ্ট দেখুৱাইছোঁ। এয়াৰ চাওক পে'মেণ্ট ডিটেইলছটো ইয়াতে গোটেই এয়াৰ ছাকচেছ হৈছে, কিন্তু এইজনত দেখুৱাইছোঁ। চাওক, ইয়াতে NCPI ষ্টেটাছটো নো আছে, তাৰপিছত ইয়াতে ফেইল হৈছে, এবাৰ দুবাৰ ফেইল হৈ গ'ল, ইয়াতে 3বাৰ হৈ গ'ল, এনেকৈ 3-4বাৰমান ফেইল হৈছে, কিন্তু তেখেতৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই। তো কিয় সোমোৱা নাই সেইটোৱে কাৰণ আপোনালোকৰ সেইটো প্ৰব্লেম হৈ আছে। তো সেয়েহে আপোনালোকে পোনপ্ৰথমে এটা যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। মই ব্ৰাউজাৰটো অ'পেন কৰিছোঁ, pmayg.nic.in চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। দেখিছে নহয়, এই পেজটো খোল খাই আহিব। নতুবা আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই লিংকটো পাই যাব। আপোনালোকে তাত ক্লিক কৰিলে ডাইৰেক্ট এই অপশ্যনটোত আহিব পাৰিব, অৰ্থাৎ এই পেজটোত ৰিডাইৰেক্ট হ'ব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব। চাওক, লিষ্টখন চেক কৰিবৰ কাৰণে আপোনালোকে আৱাজ অপশ্যনটোত ক্লিক কৰিব পোনপ্ৰথমে। তাৰপিছত ইয়াতে যিটো নেকি ছেকেণ্ড অপশ্যনত আছে ৰিপৰ্ট, তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা ফাইল খোল খাই আহিব। ইয়াতে দেখিছে নহয়, এই ফাইলটোত এতিয়া আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি যাব। তলত একদম শেষত এটা অপশ্যন পাব, এই অপশ্যনটোত ছ'চিয়েল অডিট ৰিপৰ্টটোত ইয়াতে আছে বেনিফিচিয়াৰী ডিটেইলছৰ ভেৰিফিকেশ্যন। ইয়াতে ক্লিক কৰি দিয়ক। এতিয়া চাওক, ইয়াতে লিষ্টটো আহিছে, অল ষ্টেটটোত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে আপোনাৰ চিলেক্ট অপশ্যন আহিব, চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিয়ক। ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো। মই ভিউৱাৰ্ছ কেইজনমানে কমেণ্ট কৰি আছিলে যে লখিমপুৰৰ, নাৰায়ণপুৰৰ লিষ্টখন মোক দেখুৱাওক বুলি। তো মই ইয়াতে লখিমপুৰ টাইপ কৰিম। ভিডিঅ'টোত মই দেখুৱাবৰ কাৰণে আপোনালোকক লখিমপুৰ জিলা চিলেক্ট কৰি লৈছোঁ আৰু তাৰপিছতে মই লখিমপুৰ চিলেক্ট কৰিলোঁ। এতিয়া পুনৰ চিলেক্ট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে আপোনালোকৰ ব্লকটোৰ নাম চিলেক্ট কৰিব। মই ইয়াতে ব্লকটো নাৰায়ণপুৰ ল'লোঁ। তাৰপিছত এতিয়া পুনৰ চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। মই ইয়াতে এটা পঞ্চায়ত লৈছোঁ, পথালি পাহাৰ বুলি লিখা আছে। তো এইটো ক্লিক কৰিলোঁ, আপুনি আপোনাৰটো ক্লিক কৰিব। তাৰপিছত ইয়াতে পুনৰ চিলেক্ট অপশ্যন আছে, ইয়াতে চিলেক্ট কৰি দিব। ইয়াতে বছৰটো চিলেক্ট কৰিব, শেষৰটো কৰিব আপোনালোকে 2024-25। তাৰপিছতে পুনৰ আকৌ চিলেক্ট অপশ্যন আছে, ইয়াতে দেখিছে নহয়, এই চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ যিটো নেকি স্কিম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথমতে আছে, সেইটো চিলেক্ট কৰি দিয়ক ইয়াতে। তাৰপিছত চিলেক্ট কৰাৰ পিছতে ইয়াতে এটা সংখ্যা পাব, এই সংখ্যাটো আপোনালোকে যেনেধৰণে আছে তেনেধৰণে ফিল আপ কৰি দিয়ক। মই 70-10 আছে, মই 60 কৰি দিলোঁ, ছাবমিট কৰি দিলোঁ। এতিয়া চাওক, ইয়াতে তলত স্ক্ৰল ডাউন কৰিব, ইয়াতে লিষ্ট এখন আহিছে। তো যিটো মই পঞ্চায়তৰ চাইছোঁ, ইয়াতে যিটো ব্লকৰ যিটো পঞ্চায়ত চাইছোঁ মই, তো ইয়াতে 4জন অকল বেনিফিচিয়াৰী নাম আছে। তো ইয়াতে 2জনৰ পইচা সোমাইছে, কিন্তু 2জনৰ সোমোৱা নাই। কিয় সোমোৱা নাই সেইটো চাবৰ কাৰণে আপোনালোকে এই ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰক পোনপ্ৰথমে, আৰু এইটো PDF ফাইলত ডাউনলোড কৰি ল'ব আৰু এনেকৈ ডাউনলোড হ'ব। তাৰপিছত আপোনালোকে এনেকৈ চাব পাৰিব। চাওক, ইয়াতে 4জন বেনিফিচিয়াৰী লিষ্ট আছে, কিন্তু 2জনৰ পইচাটো সোমাইছে, 2জনৰ সোমোৱা নাই। কথাটো কি, চাওক, ইয়াতে আপোনালোকে দেখা পাইছে নহয় জানো, ইয়াতে প্ৰথমজন মানুহৰ খগেন গগৈ বুলি আছে, তেখেতৰ পইচাটো সোমোৱা নাই। চাওক, ইয়াতে 0 হৈ আছে। আৰু দ্বিতীয়জন চাওক, কৃষ্ণা শইকীয়া বুলি আছে, তেখেতৰ পইচাটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট সোমাইছে। তো কিয় সোমোৱা নাই, কিয় সোমাইছে, ইয়াতে পোনপ্ৰথমে লিষ্টটোৰ পৰা ID নম্বৰটো কপি কৰক, আৰু কপি কৰাৰ পিছত আপোনালোকে যিটো নেকি হোম অপশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছতে এনেকুৱা পেজটো আহিব। ইয়াতে ষ্টেক হোল্ডাৰ্ছটোত ক্লিক কৰি প্ৰথম যিটো নেকি অপশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টাইপ কৰিব ক'ব। এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে টাইপ কৰি ছাবমিট কৰি দিয়ক। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকৈ লিষ্টখন আহিছে, এইটো বেনিফিচিয়াৰী ডিটেইলছ হয় এইখিনি। তো ইয়াতে খগেন গগৈ আছে নহয় জানো, তেখেতৰ চাওক, ইয়াতে একাউণ্ট নম্বৰটো ভেৰিফাই হৈছে, কিন্তু ইয়াতে আপোনালোকে এটা চাব পাৰে আধাৰ ষ্টেটাছটোত। চাওক, আপোনালোকে একাউণ্ট ষ্টেটাছটো ভেৰিফাই, কিন্তু আধাৰ ষ্টেটাছ চাওক, ইয়াতে অথেণ্টিকেটেড বাই UIDAI, তো ইয়াতে হৈছে, কিন্তু বাট ৰিজেক্ট বাই PFMS, অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমে ৰিজেক্ট কৰি দিছে এখেতৰ একাউণ্টটো। দেখিছে নহয় আধাৰ ষ্টেটাছটোত, তো সেইকাৰণে এখেতৰ পইচাটো সোমোৱা নাই। চাওক, ইয়াতে লিখা আছে, এই কাৰণতে সোমোৱা নাই। সেয়েহে আপোনালোকে এইটো চেক কৰিবলৈ হ'লে আপোনালোকে এই পেজটোত আহিবই লাগিব। তাৰপিছত মই ইয়াতে আৰু এজন দেখুৱাইছোঁ। চাওক, ইয়াতে বেনিফিচিয়াৰী এজনৰ দেখুৱাইছোঁ, এখেতৰ পইচাটো সোমাইছে, কৃষ্ণা শইকীয়া, এখেতৰ পইচাটো সোমাইছে। ইয়াতে চাব পাৰে আপোনালোকে। চাওক, ইয়াতে একাউণ্ট ষ্টেটাছ ভেৰিফাই, আধাৰ ষ্টেটাছটো ভেৰিফাই সম্পূৰ্ণ হৈছে, সেয়েহে এখেতৰ পইচাটো ইয়াতে সোমাইছে। মই দেখুৱাইছোঁ আপোনালোকক। চাওক, ইয়াতে পইচাটো
অৰ্ডাৰ শ্বীট পাছ হৈছে 14/9/2024 আৰু তেখেতৰ যিটো নেকি প্ৰথম ইনষ্টলমেণ্ট 32,500 টকা 17/9/2024 পইচাটো সোমাইছে তো এখেতৰ সম্পূৰ্ণ ক্লিয়াৰ আছে কাৰণে সোমাইছে তো এতিয়া আপোনালোকে ইয়াতে আৰু এটা দেখুৱাইছোঁ মণিৰাম হাজৰিকা তেখেতৰো পইচাটো সোমোৱা নাই সেম চিষ্টেমে হৈ আছে এখেতৰো অৰ্থাৎ আধাৰ কাৰ্ডটোৰ লগত তেখেতসকলৰ যিটো নেকি NCPI DBT চিষ্টেম সেইটো ৰিজেক্ট হৈ আছে অৰ্থাৎ লিংক হোৱা নাই তো সেইকাৰণে তেখেতসকলৰ পইচাটো সোমোৱা নাই আৰু ইয়াতে এটা দেখুৱাইছোঁ চাওক এখেতৰ পইচাটো সোমাইছে 4জন বেনিফিচিয়াৰী আছিলে 2জনৰ সোমাইছে 2জনৰ সোমোৱা নাই চাওক ইয়াতে আপোনালোকক সম্পূৰ্ণ মই লাইভ প্ৰচেছ দেখুৱাই আছোঁ তো ইয়াতে দেখা পাই আছে আপোনালোকে তো সেইকাৰণে সোমাইছে তেখেতসকলৰ আৰু যিসকলৰ সোমোৱা নাই তেখেতসকলৰ যিটো নেকি DBT হেয়া লিংক নাই যিটো নেকি বেংক একাউণ্টত অৰ্থাৎ আধাৰ DBT যিটো নেকি সেইটো লিংক নাই এতিয়া বোলক মই আপোনালোকক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমৰ পৰা দেখুৱাই আছোঁ য'ৰ পৰা নেকি আপোনালোকৰ পইচাটো চেণ্ড কৰা হয় আপোনালোকৰ বেংক একাউণ্টত আৰু তাৰ পৰা আপোনালোকৰ পইচাটো ৰিজেক্ট হৈ আছে অৰ্থাৎ সোমোৱা নাই তো সেয়েহে আপোনালোকক মই এই পৰ্টেলত লৈ আহি এতিয়া আপোনালোকৰ ষ্টেটাছটো দেখুৱাম আপোনালোকৰ সম্পূৰ্ণ বেনিফিচিয়াৰী ডিটেইলছটো চেক কৰি দেখুৱাম তো তাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব PFMS তো PFMS চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পিছত এই ৱেবছাইটটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব আৰু এতিয়া আপোনালোকে ইয়াতে দেখা পাইছে এই পেজটো আহিছে তো এতিয়া আপোনালোকে ওপৰৰ এটা 3 লাইন পাব এই সাইডত যিটো নেকি 3 লাইন দেখিছে এই 3 লাইনটোত ক্লিক কৰি দিয়ক আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা পেজ আহিব এতিয়া আপোনালোকে অকমান জুম কৰি দেখুৱাইছোঁ পেমেণ্ট ষ্টেটাছ অপশ্যনটোত ক্লিক কৰক ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আকৌ এটা অপশ্যন আহিব চাওক ইয়াতে লিখা আছে DBT ষ্টেটাছ ট্ৰেকাৰ অৰ্থাৎ আপোনালোকে গম পালে নহয় ইয়াতে ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এখন এনেকুৱা পেজ খোল খাই আহিব আৰু এতিয়া চাওক ইয়াতে বহুকেইটা অপশ্যন আছে আপোনালোকে এইটো ফিল আপ কৰিব লাগিব পোনপ্ৰথমে আপোনালোকে কেটেগৰী অপশ্যনটোত চিলেক্ট কৰি ল'ব কেটেগৰী অপশ্যনটোত চিলেক্ট কৰাৰ লগে লগে আপোনাৰ যিটো নেকি স্কিম সেইটো ইয়াতে চিলেক্ট কৰিব ল'ব আমি যিহেতু চাম প্ৰধানমন্ত্ৰী আৱাস যোজনা নহয় জানো তাৰ কাৰণে আমি সবচে তলত এটা অপশ্যন পাব আৱাস ছফ্ট তো এই অপশ্যনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলোঁ এতিয়া চাওক ইয়াতে দুটা অপশ্যন আহিছে DBT ষ্টেটাছ আৰু পে'মেণ্ট তো এতিয়া আপোনালোকে ইয়াতে যিটো নেকি ID নম্বৰ সেইটো টাইপ কৰি দিব মই টাইপ কৰি দিলোঁ চাৰ্চ কৰাৰ পিছত চাওক এইজন যিটো নেকি কৃষ্ণ শইকীয়া তেখেতৰ পইচাটো কেনেকৈ সোমাইছে চাওক ইয়াতে আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো দেখা পাই আছে তেখেতৰ যিটো নেকি ফাইল ষ্টেটাছ চাওক ইয়াতে বেংক ৰিচিপ্ট 16 ছেপ্টেম্বৰ 2024 আৰু ইয়াতে তেখেতৰ পে'মেণ্ট ষ্টেটাছটো চাব পে'মেণ্ট ছাকচেছফুল হৈছে ইয়াতে দেখিছে নহয় ক্ৰেডিট ষ্টেটাছটোত ইয়াতে পে'মেণ্ট ছাকচেছফুল বুলি দেখুৱাইছে তো এনেকৈ তেখেতৰ পইচাটো সম্পূৰ্ণ সোমাইছে আৰু কিমান সোমাইছে চাওক এমাউণ্টটো ওপৰত চাব পাৰে 32,500 টকা সোমাইছে ফাৰ্ষ্ট ইনষ্টলমেণ্ট এতিয়া মই ইয়াতে আকৌ খগেন গগৈ মানুহজনৰ যিটো নেকি ডিটেইলছ সেইটো চেক কৰি দেখুৱাম আপোনালোকক ইয়াতে মই টাইপ কৰি দিলোঁ চাৰ্চ কৰাৰ পিছতে চাওক এনেকৈ আহিছে তেখেতৰ চাওক ইয়াতে আপোনালোকে চাব পাৰে ষ্টেটাছটো গোটেই ষ্টেটাছ চাওক ইয়াতে 1 নম্বৰ চাওক ইফালে আপোনালোকে NCPI ষ্টেটাছটোত ফেইল বুলি দেখুৱাইছে দেখিছে নহয় এনেকৈ এবাৰ ফেইল হৈছে দুবাৰ ফেইল হৈছে তিনিবাৰ ফেইল হৈছে এনেকৈ 3-4বাৰ ফেইল হৈছে তেখেতৰ যিটো নেকি NCPI ষ্টেটাছ অৰ্থাৎ যিটো নেকি পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমত DBT যিটো লিংক সেইটো তেখেতৰ নাই ইয়াতে চাওক আপোনালোকে চাব পাৰে এখেতৰ চাওক ইয়াতে লিখা আছে এইজন মানুহৰ মণিৰাম হাজৰিকা তেখেতৰ NCPI ষ্টেটাছ নট এভেইলেবল তো ইয়াতে চাওক ফেইল দেখুৱাইছে তো ইয়াতে দেখুৱাইছে চাওক ফেইল সেইকাৰণে আপোনালোকৰ পইচাটো সোমোৱা নাই দেখিছে নহয় যদিহে আপোনালোকৰ পইচাটো সোমোৱা নাই এই লিষ্টত থকা মানুহকেইজনৰ যদি পইচা সোমোৱা নাই তো কি কাৰণে সোমোৱা নাই সেয়াই আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকৰ যিটো নেকি DBT যিটো নেকি NCPIত আপোনালোকৰ আধাৰ DBT সেই DBTটো লিংক হোৱা নাই যেতিয়ালৈকে আপোনালোকৰ DBT লিংক নহয় আপোনালোকৰ একাউণ্টটোত তেতিয়ালৈকে আপোনালোকৰ পইচাটো পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমৰ পৰা আপোনালোকৰ ওচৰত একাউণ্টত চেণ্ড নহ'ব অৰ্থাৎ নোসোমাব যদি আপোনালোকে ঘৰতে বহি আধাৰ DBT লিংক কৰিব বিচাৰে NCPI থ্ৰুৱেদি তেনেহ'লে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক আছে আৰু তাত সেই ভিডিঅ'টো আপোনালোকে চাই আপোনালোকৰ যিটো নেকি NCPI DBT লিংক সেইটো আপোনালোকে কৰিব পাৰিব আপোনালোকৰ একাউণ্টত তো আপোনালোকে সেইটো ভিডিঅ' গৈ চাব তাৰপিছত আপোনালোকৰ আধাৰ DBT লিংক হোৱাৰ পিছত আপোনালোকৰ পইচাটো লাভ কৰিব আপোনালোকৰ বেংক খাতাত তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।